ডিব্ৰুগড় উত্তৰ পূব সীমান্ত ৰেলৱে যান্ত্ৰিক কাৰখানাৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পালন প্ৰতি বছৰৰ দৰে এই বছৰো উত্তৰ পূব সীমান্ত ৰেলৱে যান্ত্ৰিক কাৰখানাত উলহ মালহেৰে বিশ্বকৰ্মা পূজা পালন কৰা হয়। ডিব্ৰুগড়ৰ অতি পুৰণি উত্তৰ পূব ৰেলৱে যান্ত্ৰিক কাৰখানাত সহস্ৰাধিক ভক্তৰ মাজত প্ৰসাদ বিতৰণৰ লক্ষ্যৰে ৰেল কৰ্মচাৰীয়ে পালন কৰিছে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। অতি কম দিনৰ প্ৰস্তুতিৰ মাজত নিপুণকৈ পূজাৰ সাজসজ্জা গঢ়ি তোলা হৈছে। আলোকসজ্জাই আকৃষ্ট কৰিছে ইয়ালৈ অহা ভক্তপ্ৰাণ ৰাজ্যক। কাৰখানাটোত অগণন ভক্তৰ সমাৱেশ ঘটিছে। অব্যৱহৃত লোহ আৰু আন সামগ্ৰীও প্ৰদৰ্শন কৰা হৈছে কাৰখানাত। বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো কাৰখানাৰ বিত্তীয় শাখাৰ ৰেল বিভাগৰ কৰ্মচাৰীসকলে উদযাপন কৰা পৰিলক্ষিত হৈছে। পূজাস্থলীত ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৰি লগতে সহস্ৰাধিক ভক্তগণ ৰাইজ উপস্থিত থাকে। ইয়াৰ উপৰিও এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছে উদ্যোক্তাই। যিহেতু দেৱতাৰ খনিকৰ বুলি কোৱা হয় তেওঁ আজি উত্তৰ পূব সীমান্ত ৰেলৱেটো দেখা গৈছে উলহ মালহেৰে পালন কৰা হৈছে। কি ক'ব কেনেকুৱা হ'ব? हमने ये विश्वकर्मा पूजा को एटलीस्ट थ्री थीम्स में डिवाइड किया था। ऐसे फर्स्ट आप देख सकते हैं जैसे सस्टेनेबल डेवलपमेंट गोल्स पहला, दूसरा हमारा जो मंडप है वो हमने वंदे भारत के थीम पे सजाया है दैट डिपिक्ट्स टेक्नोलॉजिकल एडवांसमेंट, एंड थर्ड इज़ हमारा जो ऑनगोइंग स्वच्छता ही सेवा जो हम लोग का कैंपेन चल रहा है हमारे हेडक्वार्टर गवर्नमेंट मिनिस्ट्री से, वो हमने यहाँ पे डिपिक्ट करने का ट्राई किया है। बेस्ड ऑन आवर कल्चरल थीम इज़ बेस्ड ऑन स्वच्छता ही सेवा, एंड विच जो जनरल पब्लिक है उसमें हमने क्लीनलीनेस अवेयरनेस को बताने के लिए ये स्टेप लिया है। सेकंड जो जनरल पब्लिक एंड उन लोगों को एनवायरमेंटल इम्पैक्ट और जो ऑनगोइंग इश्यूज चल रहे हैं वर्ल्ड के, उसके लिए हमने सस्टेनेबल डेवलपमेंट गोल्स का एक एग्जीबिशन प्लान किया है जो कि बहुत सक्सेसफुली हो रहा है। हमारे स्क्रैप हमारे जो मटेरियल्स है जो अब काम पे नहीं आ सकता उसको यूज़ करके, एंड जो हमारे इन हाउस स्टाफ्स हैं इन सब ने अपना अपना मॉडल्स बनाया है और जो कि बहुत ही सक्सेसफुल है। और आई थिंक हमारा जो मोटिव था, पर्पस था लोगों को जागरूक करना, वो आई थिंक हमने अचीव किया है। थैंक यू। খনিকৰ বিশ্বকৰ্মা পূজা আজি উত্তৰ পূব সীমান্ত ৰেলৱে কাৰখানাটো দেখিছোঁ উলহ মালহেৰে আপোনালোকে পালন কৰিছে। প্ৰতি বছৰে এইদৰে পালন কৰে। আজি কেনেকুৱা অনুভৱ আৰু কি ক'ব বিচাৰিব? আচলতে প্ৰতি বছৰ এনেকৈ এইদৰে আমাৰ কেন্দ্ৰীয় পূজা নহয়, প্ৰতিটো চপে চপে হয় পূজা। এইবাৰ আমি অফিচৰ ফালৰ পৰা এইটো ডিচিশ্যন লৈছোঁ যে আমি কেন্দ্ৰীয়ভাৱে এটা পূজা কৰিম, আৰু এইটো প্ৰথমবাৰৰ কাৰণে হৈ আছে। আৰু দায়িত্বভাৰ মোৰ ওপৰতে পৰিলে মিটিঙৰ পৰা, তাৰপিছৰ পৰা খুব কম সময়ত মানে দুসপ্তাহো নহয়, দুসপ্তাহৰ কম সময়ৰ ভিতৰত এইখিনি আয়োজন কৰিবলগীয়া হ'ল আমাৰ। আল্টিমেটলি যে এইটো ইমানখিনিয়ে কৰিব পাৰিলোঁ আজিৰ ডেটলৈকে ইমান কম সময়ত, সেইটো কাৰণে সঁচাকৈ বৰ আনন্দ মানে উপভোগ কৰিছোঁ মই। দেখা গৈছে যথেষ্ট ৰাইজৰ সমাগম ঘটিছে। ৰাইজৰ সমাগম ইয়াত প্ৰতি বছৰে হয়, কাৰণ আমাৰ ইয়াত 15টা শ্বপ আছে, প্ৰতিটো শ্বপত এটাকৈ পূজা হয়। সেইকাৰণে ৰাইজৰ সমাগম প্ৰতিবাৰেই হয়, কিন্তু এইবাৰ আৰু অকণমান বেছি হৈছে, কাৰণ এইখন পূজাৰ এডভাৰটাইজমেণ্ট বহুত বেছি হ'ল, প্ৰচাৰ বহুত বেছি হ'ল, সেইকাৰণে এইবাৰ মানুহৰ সমাগম বেছি হৈছে। কিমানদিনীয়া প্ৰস্তুতি আপোনালোকৰ? কিমানদিনীয়া ক'লোৱে খুব কম, দুটা সপ্তাহো পূৰা পোৱা নাই আমি, তাৰ ভিতৰতে কৰিবলগীয়া হৈছে। দেখা গৈছে কৈ আপোনালোকে আচলতে ধুনীয়াকৈ আপোনালোকে কৰিছে পূজাখন। আমি প্ৰথমতে যেতিয়া প্লেন কৰিছিলোঁ, যেতিয়া আমি এইটো আইডিয়া আহিলে তেতিয়া ভাবিছোঁ যে প্ৰথম আমাৰ ফ'কাছ হ'ব পূজা যাতে সুস্থভাৱে হয়, ভালকৈ হয়, প্ৰথম এইটো। তাৰপিছত আমি মানুহৰ প্ৰসাদ বিতৰণৰ কথা আমি এষ্টিমেট কৰি লৈছোঁ 2,500 মানুহ। 2,500 মানুহৰ কাৰণে আমি প্ৰসাদৰ এৰেঞ্জমেণ্টটো কৰিলোঁ, ব্যৱস্থা কৰিলোঁ। তো দেখিছোঁ চব ঠিক ঠাকেই চলি আছে, আৰু ইমান ডাঙৰ কাম হ'লে অকণমান ভুল ত্ৰুটি হ'বও পাৰে, সেইটো ৰাইজে ক্ষমা কৰিব মই ভাবিছোঁ। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱা ৰিপৰ্ট, এণ্টনি প্ৰসাদ।